দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ সতলুক আছাম ধানৰ ধামৰ মাজমজিয়াত উপস্থিত আছোঁ যি মুখ্য সৎসংস্থলী তাৰ সেই মুখ্য মণ্ডপৰ মাজমজিয়াত উপস্থিত আছোঁ আপোনালোকে দেখিছে এইটো বিশাল মণ্ডপ মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ গোটেই মণ্ডপটো এবাৰ সুন্দৰভাৱে দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ গোটেই মণ্ডপটো এবাৰ সুন্দৰভাৱে যাতে দেখুওৱা শ্ৰদ্ধালুসকলক দেখুওৱা এইটো বিশাল মণ্ডপ মই শ্ৰদ্ধালু অনুভৱ জানিবলৈ চেষ্টা কৰিম যিসকল শ্ৰদ্ধালুৱে ইয়াত এই বিশাল যি ব্যৱস্থা কৰিছে যি তিনিদিনীয়া কাৰ্যসূচীত বিশাল সমাগমৰ যি আয়োজন কৰিছে যি দিব্য ধৰ্মযজ্ঞৰ যি আয়োজন কৰিছে এই সমাগমত ভাগ ল'ব অহা কিছু শ্ৰদ্ধালুৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিম নমস্তে जी नमस्कार सर आपका शुभ नाम मेरा नाम श्री संतोष रॉय आप कहाँ से हो सर मैं आसाम से आपको आसामीज जरूर मालूम होगा जरूर जरूर सब पता है তেখেতে অসমীয়া জানে গতিকে আমি তেখেতক অসমীয়া ভাষাতে জানিবলৈ প্ৰয়াস কৰিম তেখেতৰ পৰা কিছু কথা ছাৰ আপুনি অসমৰ পৰা আহিলে ইমান দূৰৰ পৰা যে ইয়ালৈ আহিলে আচলতে বসন্ত ৰামপাল সমাজৰ সান্নিধ্যত আমি শুনিছোঁ বছৰত 6টা সমাগম আয়োজন কৰে এইটো যি দিব্য যজ্ঞ দিৱসৰ যি আয়োজন কৰিছে এইটো কি উদ্দেশ্যৰে আয়োজন কৰা হৈছে সেই বিষয়ে কওকচোন ছাৰ আমার গুরুদেব সদ্গুরু রামপালজি মহারাজার আশ্রমত ধর্ম দিব্য যজ্ঞ সমাজ কল্যাণৰ কাৰণে সবৰ মংগলৰ কাৰণে এনেকুৱা যজ্ঞ কৰা হয় আৰু এনেকুৱা শান্তিপূৰ্বক হিচাপত ধৰ্মযজ্ঞ কৰা হয় এই বিশ্বত এনেকুৱা ধৰ্মযজ্ঞ কৰা আৰু এনেকুৱা কোনো প্ৰাইম মিনিষ্টাৰৰ পৰা ধৰি MLA মিনিষ্টাৰ এনেকুৱা ধৰ্মযজ্ঞ কৰিব নোৱাৰে সদ্গুৰু ৰামপালজি মহাৰাজে এনেকুৱা খোৱাৰ ব্যৱস্থা থাকাৰ ব্যৱস্থা বহাৰ ব্যৱস্থা হোৱাৰ ব্যৱস্থা ইমান ভাল ব্যৱস্থা কৰিছে আমাৰ ইমান ভাল লাগে ইয়াত আহি কিনি আৰু আমি বছৰত একবাৰ দুইবাৰ আহোঁ আমি ফেমিলি লৈ কিনে আহোঁ আমাৰ বহুত ভাল লাগে আৰু ইয়াত আৰু স্পেচিয়েলি আৰু এটা বস্তু ভাল লাগিছে ইয়াত আপোনাৰ কিবা বেমাৰ আজাৰ হৈ গ'লে লগে লগে ট্ৰিটমেণ্ট পূৰা ফ্ৰী আপোনাৰ দাঁতৰ ট্ৰিটমেণ্ট চকুৰ ট্ৰিটমেণ্ট যিকোনো বেমাৰ এনি প্ৰব্লেম তাৰমানে ইমান জলদি ব্যৱস্থা হয় ইয়াত ব্যৱস্থা ইমান ভাল লাগিছে সদ্গুৰু ৰামপালজি মহাৰাজে বিশ্ব কল্যাণৰ কাৰণে সমাজ সুধাৰৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰিছে আৰু সদ্গুৰু ৰামপালজি মহাৰাজ এনেকুৱা কৰি থাকিব সমাজৰ মংগলৰ কাৰণে সদ্গুৰু ৰামপালজি মহাৰাজে সকলো ধৰ্মশাস্ত্ৰৰ আধাৰত জ্ঞানবিলাক কয় আৰু বেলেগ কিবা ধৰ্মগুৰুবিলাক আছে নিজৰ মন মানা আচৰণ কৰায় শাস্ত্ৰ বিধি হিচাপত ভক্তিৰ বিধি নিদিয়ে গীতাৰ 17 অধ্যায় 23 নম্বৰ শ্লোকত লেখা আছে ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণ্য 3 বিধি সমৰ্পিতে এই 3 বিধিত ভক্তি পালেহে আমাৰ পৰম গতিৰ ৰাস্তা হ'ব আমাৰ সদ্গুৰু ৰামপালজি মহাৰাজ এই বিধিৰ ভক্তিৰ বিধি দিয়ে সেইকাৰণে কৈছোঁ আমাৰ সদ্গুৰুৰ ওচৰত শাস্ত্ৰ অনুকূল ভক্তিৰ বিধি আছে ইয়াত যোনে ভক্তি পাব ভক্তি পোৱা মাত্ৰই সমাজ সুধাৰৰ কাৰণে নাশা মুক্তি সমাজ দেহেজ মুক্তি সমাজ মই এজন এনেকুৱা ল'ৰা আছিলোঁ মদ খাইছিলোঁ জুৱা খেলিছিলোঁ মোৰ বেয়া ধান্দা আছিলে পৰমাত্মাৰ চৰণত অহাৰ লগে লগে এনেকুৱা মন্ত্ৰৰ পাৱাৰ আছে যে আপোনাক পুৰা নিৰ্মল কৰি দিব যেনেকুৱা পানীক ফিল্টাৰ কৰি কিনি পবিত্ৰ কৰি দিয়ে পানী চাফা হৈ যায় এনেকুৱা আপোনাৰ মন পবিত্ৰ হৈ যাব আপোনাৰ শৰীৰ পবিত্ৰ হৈ যাব আপোনাৰ জ্ঞান বুদ্ধি হৈ যাব সদ্গুৰু ৰামপালজি মহাৰাজে সমাজ সুধাৰৰ কাৰণে এনেকুৱা মুহিম চলাইছে আৰু এনেকুৱা ব্যৱস্থা সমাজত আহিব লাগে আৰু সকলো আমাৰ অসমবাসী ৰাইজত মই এইটো ক'ব বিচাৰিছিলোঁ সদ্গুৰু ৰামপালজি মহাৰাজৰ চৰণত আহক আহি কিনি আপুনি জ্ঞানটো বুজক প্ৰথমত আপুনি জ্ঞান গংগা কিতাপখন পঢ়িলেই আপুনি গম পাব যে সদ্গুৰু ৰামপালজি মহাৰাজে এনেকুৱা অনমোল জ্ঞান সকলো শাস্ত্ৰৰ প্ৰমাণিত পুৰা এভিডেন্স যিখিনি ভক্তিৰ বিধি দিয়ে আপোনাৰ এই জ্ঞানটো আপোনালোকে একচেপ্ট কৰক বিনম্ৰ অনুৰোধ কৰিছোঁ সকলো ৰাইজক এই জ্ঞান একচেপ্ট কৰক আপোনাৰ ঘৰ সংসাৰৰ মংগল হ'ব আপোনাৰ 101 পিৰি পৰ্যন্ত পৰমাত্মা পাৰ কৰিব শাস্ত্ৰ প্ৰমাণিত ভক্তিৰ বিধি ইয়াত আছে সচ্চাই আচ্ছা আপুনি সুখীনে এনেকুৱা এটা সমাগমত ভাগ লৈ আপুনি অসমৰ পৰা আহি ইয়াত সেৱাও কৰিছে নিশ্চয় সুখী অনুভৱ কৰিছেনে ছাৰ ইয়াততো আপুনি কি কৰিব ভগতজী ইমান ধুনীয়া ব্যৱস্থা আপুনি সেৱা কৰিলেও ইমান ভাল লাগে আপুনি ইয়াৰ আহাৰ খাব অমৃত যেনেকুৱা 70 লোকৰ পৰা আহাৰ আমি খাই আছোঁ জিলেপি বৰফি লাড্ডু এনেকুৱা কিচিমৰ বাইসমতি চাউলৰ খানা ঘি অৰিজিনেল দেশী ঘিৰ পৰা খানা এনেকুৱা ব্যৱস্থা আছে আপুনি আহক খাওক আৰু লাখ লাখ মানুহ তাৰমানে লাখ নহয় এনে কৰোৰ মানুহ আহি খাই যায় এনেকুৱা 13টা আশ্ৰমত সৎসং হৈ আছে একটা আশ্ৰমত কমচে কম 5-6 লাখ মানুহ আহে এনেকুৱা 13টা আশ্ৰমত আহি কিনি ভজন মণ্ডৰা কৰে সব ফ্ৰী ব্যৱস্থা থাকাৰ ব্যৱস্থা খোৱাৰ ব্যৱস্থা এভৰিথিং সব ফ্ৰী
আপোনালোকে আহক, আহি কিনি এই জ্ঞান বুজি কিনি পৰমাত্মাৰ নাম দীক্ষা লওক, আপোনাৰ জীৱন কল্যাণ কৰাবৰ কাৰণে একদম ভাল ব্যৱস্থা। ধন্যবাদ থাকিল ছাৰ। সৎসাহিব সদ্গুৰুদেৱ। ইতিমধ্যে অসমৰ পৰা অহা এই শ্ৰদ্ধালুগৰাকীয়ে তেখেতৰ মত ব্যক্ত কৰিছে। তেওঁ এই সমাগমত ভাগ লৈ নথৈ আনন্দিত হৈছে আৰু তেখেতে জনাইছে যে অসমৰ শ্ৰদ্ধালুসকলক তেখেতে অনুৰোধ জনাইছে অসমৰ শ্ৰদ্ধালু আহি এনেকুৱা সমাগমত ভাগ লৈ আনন্দ উপভোগ কৰিব পাৰিব বুলি তেখেতে নিজৰ মত ব্যক্ত কৰিলে। গতিকে আমি পৰৱৰ্তী সময়ত অন্য দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।